মাছ দৈৰে বনাবৰ কাৰণে মই অকণ দৈ লৈছোঁ এনেকুৱা। এই দৈখিনি টেঙা দৈ। ইয়াতে মই অকণমান বস্তু মিহলাই লওঁ। হালধি অলপ ল'লোঁ, লগতে জালুকৰ গুড়ি। জালুক দৈৰ লগত সদায় জালুক দিবই লাগে। এইখিনি এনেকৈ মিহলাই লৈছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' চাই বনায় তেওঁলোকে বেলেগ মছলাও দি ল'ব পাৰে, যেনেকৈ জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি এইবিলাকো দি ল'ব পাৰে। মই অকল জালুক আৰু হালধিয়ে দিলোঁ। বাহিৰত বৰষুণ দি আছে। এতিয়া আকৌ মই ভাত বনোৱা আৰম্ভ কৰিছোঁ। মাছ ভাজি আছোঁ। এনেকুৱা বৰষুণৰ দিনত ফুলৰি, বৰ ভাজি এইবিলাকে খাই ভাল লাগে। অকণমান শুকান ভাজি মাছ আছে যেতিয়া মাছ ভাজিছোঁ। এইখিনি তৰকাৰী বনাব লাগিব। ভাজি ল'লোঁ। অলপ ভাজি লৈছোঁ। নিমখ দিলোঁ, হালধি অকণমান দিলোঁ। এইখিনি নিমখ আৰু হালধি দি অলপ ভাজি অকণমান চেনি দিলোঁ। এই দৈখিনি জালুক দিছোঁ, হালধি দিছোঁ, এইখিনি ইয়াতে দি দিলোঁ। অকণমান পানী মিক্স কৰি দিলোঁ। মাছ দিলোঁ। সকলোৱে বাৰু দৈৰ লগত মাছটো নাখায়। ভাজা মাছ থৈ দিছোঁ, ভাজি থৈছোঁ। আৰু ফ্লেভাৰৰ কাৰণে জলকীয়া এটা ফালি দি দিলোঁ। মোৰ এই দৈ দি ৰন্ধা মাছৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে জনাবচোন। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে প্ৰফাইলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বেছি ভাল লাগিলে ফ'ল' কৰি ল'ব। যিসকল নতুন তেওঁলোকে ফ'ল' কৰি ল'ব পাৰে। আৰু মই ইউটিউবতো দিওঁ। মোৰ যদি ফেচবুকত আপোনালোকে বিচাৰি নাপায়, ইউটিউবত চাব পাৰে। ইউটিউবত চাৰ্চ কৰিলেই ওলাই যাব। আৰু ইউটিউবৰ ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দিব লাগিব। আৰু বেল আইকনটো দিলে মোৰ সকলোবোৰ ভিডিঅ' সময়মতে আপোনালোকে পাই থাকিব। মোৰ এই মাছ দৈ দি ৰন্ধা ভিডিঅ'টো আপোনালোকৰ সাদৰেৰে আগবঢ়ালোঁ। এই দৈ দিয়া মাছত আলু নিদিলেও হয়। মই আছিল কাৰণে দিলোঁ বাৰু, সিজাই থৈছিলোঁ। আজিলৈ মোৰ ভিডিঅ'টো সামৰিলোঁ।